ন্যায় মানে কংগ্ৰেছ, ন্যায় মানে কংগ্ৰেছ। আমাৰ ভোট যিমানে কাটিব আৰু তিমান বাঢ়িবহে। এই চৰকাৰ আৰু বেছি দিন জীয়াই নাথাকে। এই ইলেকশ্যনৰ পিছত এই চৰকাৰ নিশ্চিত হাৰিব যে এইটো 100% চিয়ৰ। সেইকাৰণে বিজেপি আমাৰ ওচৰত নাযায়। গতিকে সেইকাৰণে গৌৰৱ গগৈ দুখী আছে যে গৌৰৱ গগৈ নিয়াহে। আমাৰ প্ৰায় 1.5 কোটি মুছলমান আছে ভাৰতৰ অসমত। গতিকে কিমান মাৰিব, কিমান কাটিব, যিমান কাটিব তিমানেই বাঢ়িব। আৰু কংগ্ৰেছ চৰকাৰ যে আহিব এইটো 100% গেৰাণ্টি হৈ আছে। বিজেপি চৰকাৰখনে এইটো ভয় লাগিছে তাত, এইবাৰ যে তেওঁলোকে হাৰিব এইটো তেওঁলোকৰ ভয় হৈ গৈছিল। গতিকে আমাৰ মিয়া মানুহখিনিক বহুত অত্যাচাৰ কৰিলে, বহুত অত্যাচাৰ কৰাৰ পিছতো কোনো তেওঁ দেখে যে মিয়া জীয়াই আছে, এতিয়াও মিয়া খেদিব পৰা নাই। এতিয়া এইটো বুদ্ধি কৰিছে যে ভোটখিনি তেওঁলোকৰ কাটি দিওঁ সমষ্টিৰ পৰা, তেতিয়া তেওঁলোকৰ বাহিৰা মানুহ জিকি যাবগৈ। আমাৰ ভোট যিমানে কাটিব আৰু তিমান বাঢ়িবহে। মিয়াখিনিক তেওঁলোকে বিৰাট ডাঙৰ চকুৰে বেয়া চকুৰে চাই আছে আৰু যধে মধে কথা কৈ আছে। আমাৰ মিয়া মানুহখিনিক অসন্মানি কৰি আছে, বহুতো বেজ্জতি কৰি আছে। গতিকে আমি ভাবো এইটোৱেই যে এই চৰকাৰ আৰু বেছি দিন জীয়াই নাথাকে। এই ইলেকশ্যনৰ পিছত এই চৰকাৰ নিশ্চিত হাৰিব যে এইটো 100% চিয়ৰ। আৰু কংগ্ৰেছ চৰকাৰ যে আহিব এইটো 100% গেৰাণ্টি হৈ আছে। এইটো যে তেওঁলোকে ভাবে যে মিয়া মানে চব কংগ্ৰেছ, ন্যায় মানে কংগ্ৰেছ। আৰু গৌৰৱ গগৈ কংগ্ৰেছৰ মানুহক হেৰি কৰি থাকে, তেওঁলোকৰ ওচৰত যাই থাকে। বিজেপিত আমাৰ ওচৰত নাযায়, কাৰণে যে বিজেপিত গ'লে বিজেপি ভোট নিদিব, সেইকাৰণে বিজেপি আমাৰ ওচৰত নাযায়। গতিকে সেইকাৰণে গৌৰৱ গগৈ দুখী আছে যে গৌৰৱ গগৈ নিয়াহে। এইটো অত্যাচাৰটো সীমা নাই আৰু। হাজাৰ হাজাৰ মানুহৰ ঘৰ উচ্ছেদ কৰিছে, হাজাৰ হাজাৰ মানুহক ভোটাৰ লিষ্টৰ পৰা নাম কাটিছে। আমাৰ মৰিগাঁও সমষ্টিৰ প্ৰায় 10,000 মানুহৰ ভোটাৰ লিষ্টত নাম কাটিলে, খিলঞ্জীয়া মানুহৰ ভোটাৰ নাম কাটিলে। মৰা মানুহ জীয়া কৰিছে, জীয়া মানুহক মৰা কৰিছে। গতিকে এইবিলাক চক্ৰান্ত আমি বুজিব পৰা নাই। তেওঁ কি লক্ষ্য মাথাত লৈ যে কৰিছে এইটো তেওঁৱে জানে। আৰু এইটো ধৰক তেওঁতো নিজেই কৈছে যে মিয়াবিলাকক অত্যাচাৰ নকৰিলে সিহঁতক খেদিব নোৱাৰিম। কিন্তু আমাৰ প্ৰায় 1.5 কোটি মুছলমান আছে, আমাৰ প্ৰায় 1.5 কোটি মুছলমান আছে ভাৰতৰ অসমত। গতিকে কিমান মাৰিব, কিমান কাটিব, যিমান কাটিব তিমানেই বাঢ়িব। আমি লাহৰিঘাট আব্দুল কাদিৰ, লাহৰিঘাট আব্দুল কাদিৰ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।